হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু তোমালোকৰ পৰীক্ষা পালেহি এইচএছ ফাইনেল পৰীক্ষা সেয়েহে তোমালোকৰ পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ এন্থ্ৰপলজি এই বিষয়ৰ চেপ্টাৰ 1 অৰ্থাৎ কোষ জীৱতত্ত্ব এই চেপ্টাৰটোৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ তোমালোকক দেখাই যাম। এইকেইটা প্ৰশ্ন তুমি ফাইনেল পৰীক্ষাত চাই যাবা। গতিকে ভিডিঅ'টো স্কিপ নকৰিবা। আজিৰ ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব। বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰি আছিলে যে এন্থ্ৰপলজি ছাবজেক্টৰ কুৱেশ্যন আনচাৰ লাগে, সেয়েহে মই এন্থ্ৰপলজি ছাবজেক্টটোৰ কমন কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো ভালদৰে চাই যাবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'টো এটা লাইক কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। প্ৰথম প্ৰশ্নটো হ'ল কোষবোৰ পোনপ্ৰথমে কোনে লক্ষ্য কৰিছিল? আমি সকলোৱে জানো যে কোষবোৰ পোনপ্ৰথমে ৰবাৰ্ট হুকে লক্ষ্য কৰিছিল। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, বিভিন্ন এক্সামত আহে, গতিকে এইটো প্ৰশ্ন চাই ল'বা। কোষৰ দুটা প্ৰধান অংশ কি কি? উত্তৰটো হ'ব চাইটোপ্লাজম আৰু নিউক্লিয়াছ বা কোষ কেন্দ্ৰ। কোষৰ দুটা প্ৰধান অংশ মষ্ট ইম্পৰ্টেণ্ট। মানৱ কোষৰ দুটা প্ৰধান প্ৰকাৰ কি কি? 1 নম্বৰতে হ'ব জনন কোষ আৰু 2 নম্বৰতে হ'ব দৈহিক কোষ। এইটো মষ্ট ইম্পৰ্টেণ্ট যে মানৱ কোষৰ দুটা প্ৰধান প্ৰকাৰ কি কি? উত্তৰটো চাই ল'বা। কোষৰ সংজ্ঞা দিয়া, ইয়াত উত্তৰটো ধুনীয়াকৈ দিয়া আছে, কোষৰ সংজ্ঞাটো তোমালোকে চাই ল'বা। তাৰপিছত কোষ বিভাজন বুলিলে কি বুজা? উত্তৰটো চোৱা, যি প্ৰক্ৰিয়াৰে জীৱদেহৰ কোষ বিভাজিত হৈ সিহঁতৰ অনুৰূপ অপত্য কোষৰ সৃষ্টি কৰে তাকে কোষ বিভাজন বুলি কোৱা হয়। মষ্ট ইম্পৰ্টেণ্ট, এইটো চাই ল'বা। কোষ বিভাজনৰ ধাৰণা পোনপ্ৰথমে কোনে দাঙি ধৰিছিল? উত্তৰটো দিয়া আছে, তোমালোকে চাই ল'বা। মাইট'চিছ কোষ বিভাজন স্তৰ কেইটা? উত্তৰটো হ'ব 4টা। তাৰপিছত ক্ৰম'জম শব্দটো প্ৰথমে কোনে বৰ্ণনা কৰিছিল? এইটো ইম্পৰ্টেণ্ট হয়। মানৱ শৰীৰৰ থকা ক্ৰম'জমৰ সংখ্যা কিমান? উত্তৰটো হ'ব 46 ডাল। ক্ৰম'জমত থকা প্ৰ'টিন 2 প্ৰকাৰৰ নাম লিখা। ইম্পৰ্টেণ্ট হয়, এইটো চাবা। জিন শব্দটো কি শব্দৰ পৰা আহিছে? জিন শব্দটো জিনম শব্দৰ পৰা আহিছে। তাৰপিছত তোমালোকে 13 নম্বৰটো চাবা, মাইট'চিছ কোষ বিভাজনটো বৰ্ণনা কৰা, এইটো চাবা। তাৰপিছত তোমালোকৰ চমুটোকে আহি যায় আদ্য স্তৰ বা মধ্য স্তৰ, এনেকৈ তোমালোকে এইখিনি জানিব লাগিব। তাৰপিছত তোমালোকে পাৰ্থক্য চাবা, মাইট'চিছ আৰু মিয়'চিছ কোষ বিভাজনৰ মাজত থকা পাৰ্থক্য মষ্ট ইম্পৰ্টেণ্ট। মাইট'চিছ আৰু মিয়'চিছ কোষ বিভাজনৰ 4টা পাৰ্থক্য চাই ল'বা। তাৰপিছত তোমালোকে চাব লাগিব, তোমালোকৰ চিত্ৰ এটা আহে, গতিকে যিকোনো শিলৰ চিত্ৰ বা যিকোনো চিত্ৰ এটা তোমালোকে চাই যাবা। তাৰপিছত তোমালোকৰ পাৰ্থক্য লিখা আহিব আৰু চমুটোকা আহে, গতিকে চমুটোকাবোৰ ভালদৰে চাই যাবা। তাৰপিছত 17 নম্বৰটো চাবা, নিউক্লিক এচিড কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰটো ধুনীয়াকৈ দিয়া আছে। তাৰপিছত আৰু চাব লাগিব, এইটো চাই যাবা, মাইট'চিছ আৰু মিয়'চিছ শব্দ দুটা কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল? এইটো ইম্পৰ্টেণ্ট হয়। ক্ৰম'জম শব্দটোৰ অৰ্থ কি? উত্তৰটো হ'ব, ক্ৰম'জম শব্দটোৰ অৰ্থ হ'ল ক্ৰোমা মানে ৰং আৰু চোমা মানে শৰীৰ। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। উৎসেচক শব্দটো কোনে প্ৰয়োগ কৰিছিল? এইটো চাবা। উৎসেচকৰ কাৰ্যসমূহ বৰ্ণনা কৰা, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে চাব লাগিব, গতিকে এইখিনি আছিলে আৰু কুৱেশ্যন নাই, এইখিনি তোমালোকে চাই ল'বা। এতিয়া মই যিখিনি কথা ক'লোঁ ইম্পৰ্টেণ্ট চাবা বুলি, এইখিনি প্ৰশ্ন তোমালোকে স্কিপ নকৰিবা। তোমালোকৰ পৰীক্ষাত আহিলে এইখিনি প্ৰশ্ন আহিব আৰু ইয়াৰ পৰা কমন পৰিব। যিহেতু তোমালোকৰ এই চেপ্টাৰটোৰ পৰা বেছি নম্বৰ নাহে, মাত্ৰ 6 নম্বৰ বা 7 নম্বৰ আহিব, গতিকে তোমালোকে সকলোবোৰ কুৱেশ্যন পঢ়িব নালাগে। মই যিকেইটা ক'লোঁ সেইকেইটা পঢ়িবা আৰু বাকী তোমালোকে যিকেইটা পঢ়া নিজে সেইকেইটা পঢ়িবা। গতিকে এডুকেশ্যন বিষয়ৰো মই ভিডিঅ' আপলোড কৰিছোঁ, তোমালোকে সেইবোৰ চাবা। লগতে পলিটিকেল বা আছামিজ বা ইংলিছৰ ভিডিঅ'বোৰ আপলোড কৰা আছে, সেইবোৰ তোমালোকে চাবা। আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰি আছিলে যে এন্থ্ৰপলজি বিষয়ৰ কুৱেশ্যন আনচাৰ লাগে, সেয়েহে মই কালি এটা ভিডিঅ' আপলোড কৰিলোঁ আৰু আজি মই এই চেপ্টাৰ 1ৰ নেক্সট কোনটো চেপ্টাৰৰ নোটছ লাগে বা কুৱেশ্যন আনচাৰ লাগে সেই কথাটো কমেণ্ট কৰি দিবা। তোমালোকে কমেণ্ট কৰি দিবা যে নেক্সট কিহৰ ভিডিঅ' লাগে, নহ'লে এন্থ্ৰপলজি বিষয়ৰ কোনটো চেপ্টাৰৰ কুৱেশ্যন আনচাৰ লাগে কমেণ্ট এটা কৰি দিবা, তেতিয়াহে মই কাইলৈ ভিডিঅ' প্ৰস্তুত কৰিব পাৰিম।
গতিকে ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা। তুমি যদি প্ৰথমবাৰৰ বাবে চেনেলটো চাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা। আৰু কাইলৈ কিহৰ ভিডিঅ' লাগে বা এন্থ্ৰপলজি কোনটো চেপ্টাৰৰ নোটছ লাগে কমেণ্ট কৰি জনাবা। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।